মদৈজান ব্যৱসায়ী সন্থা আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত এজাৰগুৰিত বান সাহায্য বিতৰণ। বানে সকলোকে ধুই গ'ল। খেতিপথাৰ নষ্ট কৰাৰ উপৰিও ঘৰ-দুৱাৰ ধ্বংস কৰি পেলালে। ৰাইজৰ এনে বিপদৰ সময়ত সকলোৱে সহায়ৰ হাত আগবঢ়াইছে। ৰাইজক সহায় কৰিবৰ বাবে আগবাঢ়ি আহিছে। সেই উদ্দেশ্য আগত ৰাখি মদৈজান ব্যৱসায়ী সন্থা আৰু গাঁওৰক্ষী বাহিনীৰ সদস্য সকলে সহায়ৰ হাত আগবঢ়ায়। অচিন্ত হাজৰিকাই আঁত ধৰা অনুষ্ঠানত ডাক্তৰ মহানন্দ নেওগে ৰাইজৰ কুশলে থকাৰ কথা কামনা কৰে আৰু বানপানীৰ পিছত হোৱা অসুখৰ বিষয়ে অৱগত কৰে। এই অনুষ্ঠানত ৩৭টা পৰিয়ালক বাল্টিং, বিছনা চাদৰ, ফেনাইল, ব্লিচিং পাউডাৰ, কলগেট, ব্ৰাছ প্ৰদান কৰে। এই কাৰ্যসূচীত অৱসৰপ্ৰাপ্ত শিক্ষক পুষ্পনাথ কলিতা, ব্যৱসায়ী সন্থাৰ সাজ্জাদ হক, তফজুল হুছেইন, অৰ্ণৱ ৰাজদেউক উপস্থিত থাকে। তিয়কৰ পৰা গৌৰীশংকৰ ভৰালীৰ ৰিপৰ্ট AIN লাইভ। আমাৰ ইয়াত প্ৰায় বানপানী হয় যদিও এইবাৰ বানপানীটো বৰ প্ৰলয়ংকৰী বানপানী হ'ল। এই মুহূৰ্ততে আমাৰ ঘৰ বুৰাই পেলাইছিলে আৰু আমি খেতিৰ ওপৰত নিৰ্ভৰশীল খেতিয়ক পৰিয়াল সকলো, কিন্তু আমাৰ খেতি পথাৰ অনিষ্টৰ লগতে সমূলঞ্চে কঠীয়াখিনি ধ্বংস কৰি পেলালে। সেইটোৱে আমাৰ ডাঙৰ দুখ। বাকী সকলো অভাৱতকৈ আমি কঠীয়াৰ অভাৱত বেছিকৈ ভুগিছোঁ, যে ভৱিষ্যতে অহা বছৰটোত আমি কেনেধৰণে জীয়াই থাকিম, যিহেতু আমাৰ জীৱিকাৰ বেলেগ সম্বল নাই, প্ৰায় খেতিৰ ওপৰতে নিৰ্ভৰশীল। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।